যাতে এজন ব্যক্তিয়ে 2-3 বাৰকৈ বস্তুবোৰ লৈ নলয়। অঞ্চলটো চাব পাৰে একেবাৰে পানীৰ তলত বুৰ গৈ আছে। আপোনালোকে যদি ইয়াত সাহায্য দিবলৈ আহে পাৰিলে অলপ ভিতৰুৱা অঞ্চললৈ আহিব আৰু তেওঁলোকে ভোৰে দি এই বস্তুখিনি তালৈ লৈ যাব। গাইজ, আজি আমি আছোঁহি শিৱসাগৰৰ সেইবিলাক জেগাত যিবিলাক জেগাৰ মানুহে এতিয়াও ৰাস্তাই ঘাটে বসবাস কৰিছে আৰু তেওঁলোকৰ যিটো চিটুৱেশ্যন সেই চিটুৱেশ্যনটো একচুৱেলি আমি ইয়ালৈ আহিহে বুজিব পাৰিছোঁ। আহি আমি এনেকুৱা এটা অঞ্চল পাইছোঁহি য'ত নেকি মানুহে সাহায্য খুব কম সংখ্যক মানুহে সাহায্য দিছে আৰু খুব ভিতৰুৱা অঞ্চল। এতিয়া অঞ্চলটো চাব পাৰে একেবাৰে পানীৰ তলত বুৰ গৈ আছে আৰু আমি যিকেইখন গাড়ী লৈ আহিছোঁ গাড়ীকেইখন ইয়াৰ পৰা আগলৈ নাযায় আৰু তেওঁলোকক সাহায্য দিয়াৰ বাবে আমি ভিতৰলৈ যাব নোৱাৰোঁ কাৰণ বহুত বেছি পানী। এয়া আপোনালোকে দেখিবলৈ পাইছে এই দুগৰাকী মাইকী মানুহ আহি আছে। আচলতে তেওঁলোকক আমি সাহায্য ল'বৰ বাবে ইয়ালৈ মাতিছোঁ আৰু তেওঁলোকে ভোৰে দি এই বস্তুখিনি তালৈ লৈ যাব। আমি ইয়াতে দিয়াৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে যদি ইয়াত সাহায্য দিবলৈ আহে পাৰিলে অলপ ভিতৰুৱা অঞ্চললৈ আহিব কাৰণ বাটৰ কাণত যিখিনি মানুহ আছে সেই মানুহখিনি সাহায্য চবেই দিছে। কিছু সংখ্যক লোকে এই ভিতৰুৱা অঞ্চলৰ একেবাৰে সাহায্য পোৱা নাই। তেওঁলোকক সহায় কৰিবৰ বাবে আপোনালোক ভিতৰুৱা অঞ্চললৈ আহিব। অলপ কষ্ট হ'ব কিন্তু আহিব, আহি তেওঁলোকক সহায় কৰিব। বস্তুবিলাক দিওঁতে আপোনালোক এটা কথাত সতৰ্ক হ'ব যাতে এজন ব্যক্তিয়ে 2-3 বাৰকৈ বস্তুবোৰ লৈ নলয়। সেইটো বস্তু আপোনালোকে চাব আৰু যিমান পাৰে সিমান ভিতৰুৱা অঞ্চলবিলাকত দিবলৈ চাব আৰু স্থানীয় যুৱকৰ সহায় ল'ব। এজন ব্যক্তিৰ সহায় লৈ পেলাই এখন গাড়ী লৈ পেলাই আমি ভিতৰুৱা অঞ্চলবিলাকলৈ গ'লোঁ। তাতে আমি যিমান পাৰোঁ সিমান সাহায্য দিলোঁগৈ। ঠিক তেনেকৈ মই তেওঁৰ লগত কথা পাতিছিলোঁ। তেওঁৰ নম্বৰটো মই ডেছক্ৰিপশ্যনত দি দিম। তেওঁৰ লগত যোগাযোগ কৰিব। তেওঁ ধুনীয়াকৈ আপোনালোকক ভিতৰুৱা অঞ্চলবিলাকলৈ লৈ যাব আৰু যিমান পাৰে ভিতৰুৱা অঞ্চলবিলাকত দিবলৈ চেষ্টা কৰিব।